উদ্ধাৰ শিক্ষাগুৰুসকল ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ বি পেইণ্টিং কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব, ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, ছাবমিশ্যন কেনেকৈ কৰিব, বিস্তৃতভাৱে মই থিম কি এইবিলাক বিষয়বস্তুলৈ আলোচনা কৰিম। মিনিষ্ট্ৰী অফ পাৱাৰৰ পৰা স্কুল লেভেল পেইণ্টিং কম্পিটিশ্যন 2025ৰ এটা চাৰ্কুলাৰ আহিছে। এই চাৰ্কুলাৰত হ'ল নেশ্যনেল লেভেল এটা পেইণ্টিং কম্পিটিশ্যন হ'ব ষ্টুডেণ্টৰ মাজত, আৰু এইটো অৰ্গেনাইজ কৰি আছে ব্যুৰ' অফ এনাৰ্জি এফিচিয়েঞ্চি, বি ইন শ্বৰ্ট ফৰ্ম। তাৰ থিমটো হ'ল ছেভ এনাৰ্জি ছেভ আৰ্থ, আৰু বি এ ষ্টাৰ ইউজ বি ষ্টাৰ এপ্লায়েন্সেছ। ইয়াতে দুটা পাৰ্ট, প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু কম্পিটিশ্যনৰ কাৰণে পেইণ্টিং কৰিব লাগিব। দুটা গ্ৰুপ আছে, 5, 6, 7 এটা গ্ৰুপ, আৰু এটা গ্ৰুপ হ'ল 8, 9, 10। আৰু এই গোটেই প্ৰচেছটো কমপ্লিট কৰিব লাগিব, আপলোড কৰিব লাগিব 25 অক্টোবৰ 2025ৰ ভিতৰত। তো এতিয়া আমাৰ এৱাৰ্ড যিবিলাক আছে, সেই এৱাৰ্ডবিলাকে এটা হ'ল ষ্টেট আৰু ইউনিয়ন টেৰিটৰী লেভেলৰ কম্পিটিশ্যন, আৰু এটা হ'ল নেশ্যনেল লেভেলৰ কম্পিটিশ্যন। এই দুটা পাৰ্টত আমাৰ ইয়াতে ডিভাইড কৰা আছে, আৰু এৱাৰ্ডখিনিও দিয়া হ'ব একে হিচাপত। যিটো পাৰ্টিচিপেণ্ট গ্ৰুপ এ, গ্ৰুপ বিত আছে, এনেকৈ ইচ গ্ৰুপত এৱাৰ্ড থাকিব, ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ, থাৰ্ড প্ৰাইজ এণ্ড এপ্ৰিচিয়েশ্যন এৱাৰ্ড। আৰু তাতে কি কি দিব সেই কথাখিনি ইয়াতে লিখা আছে, কেছ এৱাৰ্ড, লেপটপ, এইবিলাক। ইয়াতে কি আছে, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড প্ৰাইজ উইনাৰ ষ্টেট অৰ নেশ্যনেল লেভেল 22ৰ পৰা 24লৈ যোনে যোনে উইনাৰ হৈছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। ইয়াতে এটা ৱেবছাইট দিয়া আছে, সেই ৱেবছাইটত ক্লিক কৰি আপোনালোকে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়া মই ক'ম কেনেকৈ আপোনালোকে ক্লিক কৰিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰিব। চাওক, ইয়াতে পেইণ্টিং বি ইণ্ডিয়া gov.in, ইয়াতে আপোনালোকে ক্লিক কৰিব। মই এতিয়া আপোনালোকক ক্লিক কৰি দেখালোঁ। ইয়াতে চাওক, এইটো খোল খাব, ফাৰ্ষ্ট নেশ্যনেল পেইণ্টিং কম্পিটিশ্যন অন এনাৰ্জি কনজাৰ্ভেশ্যন। ইয়াতে এতিয়া ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিলে স্কুল ৰেজিষ্ট্ৰেশ্যন ফাৰ্ষ্ট এটা পেজ আহিব। স্কুল নেম, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, প্ৰিন্সিপাল নেম, ষ্টেট, এইখিনি আপোনালোকে ষ্টেপ বাই ষ্টেপ ফিল আপ কৰিব লাগিব। চিটি, ক'ৰ পৰা, গুৱাহাটীৰ পৰা, ডিব্ৰুগড়ৰ পৰা, ক'ৰ পৰা হয় এইটো আপোনালোকে লিখিব লাগিব। ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব লাগিব, আৰু এড্ৰেছ ফিল আপ কৰিব লাগিব, পিনক'ড দিব লাগিব, স্কুলৰ ফোন নম্বৰ দিব লাগিব বা মোবাইল নম্বৰ দিলেও হ'ব, অফিচৰ ইমেইল মানে স্কুলৰ ইমেইল, পাৰ্চনেল ইমেইল, পাছৱাৰ্ড, কনফাৰ্ম পাছৱাৰ্ড, মানে ইয়াতে স্কুলে এটা ইমেইল ক্ৰিয়েট কৰিব, কৰি পেলাই তাৰ পাছৱাৰ্ড দিব, কনফাৰ্ম পাছৱাৰ্ড। তাৰপিছত পাছৱাৰ্ডটো মিনিমাম 8 কেৰেক্টাৰৰ হ'ব লাগিব, আপাৰ কেছ, লোৱাৰ কেছ, 1 নাম্বাৰ এণ্ড স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব। তাৰপিছত এই নম্বৰটো যিটো আপোনালোকে ছিকিউৰিটি কোড দেখা পাইছে, এই ছিকিউৰিটি কোডটো তাতে টাইপ কৰি দিব। এতিয়া চাওক, মই আকৌ এবাৰ আপোনালোকক দেখাই দি আছোঁ বস্তুখিনি, আপোনালোকে একবাৰ চাই লওক। এইখিনি আপোনালোকে ফিল আপ কৰি ছাবমিট কৰিব লাগিব ফৰ ৰেজিষ্ট্ৰেশ্যন পাৰপাছ। এতিয়া ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, এতিয়া চাওক, এইটো ছাবমিট কৰি দিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল আৰু ইউজাৰ আই ডি। আৰু এতিয়া কি কৰিব লাগিব, স্কুলে এনেকুৱা এটা এক্সেল শ্বীট প্ৰিপেয়াৰ কৰিব লাগিব। এক্সেল শ্বীটত কি হ'ব, গোটেই ষ্টুডেণ্টৰ নাম, কোন কোন ক্লাছৰ ষ্টুডেণ্টে পাৰ্ট লৈছে, সেই গোটেই তথ্যখিনি ইয়াতে এনেকুৱা এটা এক্সেল শ্বীট ফিল আপ কৰি আপোনালোকে এইটো ছাবমিট কৰিব লাগিব যেতিয়া আপোনালোকে ড্ৰয়িংখিনি ছাবমিট কৰিব। এতিয়া এই এক্সেল শ্বীটখন আপোনালোকে ইজিলি ফিল আপ কৰিব পাৰিব, অনলাইনত ফিল আপ কৰিব। এতিয়া পেইণ্টিঙৰ বেক চাইড চবতকৈ ইম্পৰ্টেণ্ট হ'ল, বেক পেজত কি কি ইনফৰমেশ্যন দিব লাগিব, নেম অফ দ্য ষ্টুডেণ্ট, মাদাৰ ফাদাৰ্ছ নেম, টেলিফোন নাম্বাৰ, ষ্টেণ্ডাৰ্ড, ৰোল নাম্বাৰ, স্কুল এণ্ড পোষ্টেল এড্ৰেছ, স্কুল লোকেশ্যন ৰুৰেল না আৰ্বান হয়, স্কুলৰ মোবাইল নাম্বাৰ, ইমেইল আই ডি, স্কুল অৰ পেৰেণ্টছ যাৰে দিয়ক দিব লাগিব। এতিয়া তাৰ বাবে প্ৰতিটো ডিষ্ট্ৰিক্টে ইনস্পেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰে এটা চাৰ্কুলাৰ ওলাই দিছে, নেশ্যনেল এৱাৰনেছ কেম্পিং অফ এনাৰ্জি কনজাৰ্ভেশ্যন।
আৰু এনেকুৱা কামৰূপ মেট্ৰ'টো ওলাইছে আৰু সেই কম্পিটিশ্যন যে দুটা গ্ৰুপত হ'ব সেই কথাখিনি লিখা আছে আৰু থিমখিনি কথা ইয়াতে এনেক্সাৰত মেনশ্যন কৰা আছে মেথডলজি কেনেকৈ কৰিব লাগিব এই গোটেই তথ্যখিনি আমাৰ ইয়াতে এই লেটাৰৰ মাধ্যমেৰে দিছে আৰু এই পেইণ্টিঙত কি থাকিব লাগিব যে স্কুলে দুটা বেষ্ট পেইণ্টিং দিব উইথ একনলেজমেণ্ট নাম্বাৰ এণ্ড লিষ্ট অফ পাৰ্টিচিপেণ্ট ষ্টুডেণ্টছ ইন এ এক্সেল শ্বীট বিফ'ৰ 25 অক্টোবৰ উইদাউট ফেইল আৰু ডিষ্ট্ৰিক্ট আণ্ডাৰ জুৰিডিকশ্যন টু ৰেজিষ্টাৰ্ড এণ্ড পাৰ্টিচিপেট ইন দ্য কম্পিটিশ্যন যদি আপোনালোকৰ কিবা ডাউট আছে নোডেল অফিচাৰক ফোন কৰিব দিছে থেংক ইউ কৰিবলৈ পাহৰি নাযাব যাতে প্ৰতিটো ল'ৰা ছোৱালীয়ে গম পায় আৰু অংশগ্ৰহণ কৰাৰ সুবিধা পায় ধন্যবাদ আজি